ভাৰতবৰ্ষখন ঘূৰি থাকে হয় এই নিবনুৱা যিটো সমস্যা এই সমস্যাটোৰ বিষয়ে লৈ আপুনি অকণমান উপলব্ধি কৰিছেনে খেতি কৰি তেখেতলোকে ফৰচুনা চলায় কিন্তু আমাৰ ইয়াত সেই পৰিৱেশটো নাপায় আপোনালোকে নোৱাৰেনে আমাৰ নতুন প্ৰজন্মক প্ৰশিক্ষণ দি খেতি কেনেকৈ কৰিব লাগে খেতিৰ পৰা কেনেধৰণে উৎপাদন কৰিব লাগে খেতি আমাক কিমান প্ৰফিট দিয়ে এই তেনেধৰণৰ যদি কৰে মই ভাবোঁ যে আমি ভাবোঁ যে অসমৰ পৰা বাহিৰত গৈ এই ল'ৰা ছোৱালীবিলাকে 9,000 টকাত কাম কৰিব নালাগে বহুতে কয় হয় হয় RSS মানে বিজেপি বহুতে কয় হয় হয় RSS মানে বিজেপি অকণমান ৰাজনৈতিক কথালৈ আহোঁ RSS মানে বিজেপি RSSৰ ছত্ৰছায়াতে বিজেপি জন্মগ্ৰহণ হৈছে বুলি কয় কওকচোন অকণমান আচলতে RSS বিজেপি এইটো এটা স্বাভাৱিকভাৱে সমাজত এটা তেনেকুৱা এটা কথা প্ৰচলিত বাৰু কিন্তু RSSৰ যিটো মূল কাম হয় RSSৰ কাম হৈছে ব্যক্তি নিৰ্মাণ হয় এজন সৎ চৰিত্ৰবান ব্যক্তি নিৰ্মাণ কৰা আৰু সেই ব্যক্তিজন যি ফিল্ডলৈ নাযাওক কিয় তেওঁ যিকোনো ফিল্ডলৈ গ'লে তেওঁ য'তেই কাম কৰিব সেইটোত তেওঁ সঠিকভাৱে কৰিব আৰু আচলতে কি হয় ব্যক্তিৰ নিজৰ ওপৰতেই নিৰ্ভৰ কৰে হয় বাকী অনুষ্ঠানটো কেনে হ'ব হয় কাৰণ অনুষ্ঠান এটা নিৰ্জীৱ মানুহেতো চলাব নোৱাৰে নিৰ্জীৱ হ'ব পাৰে নেকি তাত থকা ব্যক্তিসকল যদি ভাল আপুনি ক'ব যে অনুষ্ঠানটো ভাল হয় আৰু যদি ব্যক্তিসকল কিবা এটা ভুল কাম কৰিছে বেয়া কাম কৰিছে তেতিয়াহ'লে ক'ব যে অনুষ্ঠানটোও বেয়া আচলতে অনুষ্ঠানটো বেয়া নহয় ব্যক্তিহে বেয়া ভাল হয় নিশ্চয় গতিকে সংঘই এইটো এটা মানে একদম মৌলিক কাম আৰু মানে সমাজৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কামটোতে হাত দিছে এই যে মানে সৎ চৰিত্ৰবান ব্যক্তি গঠন কৰা আপুনি ধৰক ধন সম্পত্তি এইবিলাক আপুনি যিকোনো উপায়েৰে গোটাব পাৰে কিন্তু যদি চৰিত্ৰ গুচি যায় নিশ্চয় এইটো আপুনি আৰু তাক চেকা লাগি যায় জীৱন লাগি যায় এইটো লাগি যায় গতিকে সেই ধৰণৰ কথাবিলাক গুৰুত্ব দি পেলাই সংঘই সেই কাম কৰে বহুতে কয় যে আচল ভাৰতীয় জনতা পাৰ্টি মূল চাবিকাঠি হয় যে RSSৰ হাততে থাকে ই কিমান সত্য আচলতে ভাৰতীয় জনতা পাৰ্টি এটা স্বতন্ত্ৰ আৰু পঞ্জীকৃত অনুষ্ঠান ৰাজনৈতিক সংগঠন হয় তেওঁলোকে সকলো নিৰ্ণয় তেওঁলোকে নিজাববীয়াকেই লয় কিন্তু এই যে আপুনি ঘৰত যেতিয়া ল'ৰা ডেকা হয় তেওঁ বিয়া বাৰু পাতি দিয়ে মাক দেউতাকে আৰু ল'ৰাই নিজৰ মতে সংসাৰ চলায় কিন্তু কেতিয়াবা কেতিয়াবা কিছুমান এনেকুৱা বিষয় আহে য'ত মাক দেউতাকৰ পৰামৰ্শ লয় নিশ্চয় নলয় নে বাৰু নিশ্চয় লয় সেই যদি লয় মানে কেতিয়াবা কিছুমান বিষয় থাকে যিবিলাক বিষয়ত আচলতে জ্যেষ্ঠজনৰ অভিজ্ঞজনৰ পৰামৰ্শ লোৱাটো দৰকাৰ এই ক্ষেত্ৰত সংঘৰ ভূমিকাও তেনেকুৱাই সুন্দৰ উদাহৰণ দাঙি ধৰিছে আপুনি ভাৰতবৰ্ষৰ এজন আপুনি মহাসচিব বিভিন্ন ঠাইত আপোনাক মই কৈছোঁৱেই বহু মানুহৰ লগত আপোনাৰ ভাৱ বিনিময় হয় অসমত যদি আপুনি 2 দিন থাকে আপুনি মুম্বাইত থাকিব 5 দিন গুজৰাটত থাকিব 10 দিন এই যে আপুনি ইণ্ডিয়াখন ভাৰতবৰ্ষখন ঘূৰি থাকে এই নিবনুৱাৰ যিটো সমস্যা এই সমস্যাটোৰ বিষয়ে লৈ আপুনি অকণমান উপলব্ধি কৰিছেনে ভাৰতবৰ্ষৰ নিবনুৱা সমস্যাটো জটিলতালৈ গৈছে নে ই কি হৈছে পৰ্যায়টো কেনেধৰণে আপুনি চাব বিশ্লেষণ কৰি নিবনুৱা সমস্যা আচলতে যি ধৰণে জনসংখ্যা বাঢ়িছে নিশ্চয় নিবনুৱা সমস্যাটো একদম কমি গৈ নাথাকে নিবনুৱা সমস্যা বাঢ়িবই আৰু এইটো আচলতে সমস্যাটোৰ যদি আমি নিৰাকৰণ বিচাৰোঁ এইটো কিন্তু কেৱল আমি চৰকাৰমুখী হৈ থাকিলে কিন্তু এইটোৰ সমস্যাৰ সমাধান নহয় আচলতে কি হ'ল আমাৰ এছাম মানুহৰ মনত চৰকাৰী চাকৰিৰ প্ৰতি যিটো লালসা আৰু চৰকাৰী চাকৰি একমাত্ৰ মানে পথ হয় এনেকুৱা ধৰণে ভাবিব ল'লে আৰু সেইটোৰ কাৰণে নিজৰ মাটি ভেটি বিক্ৰী কৰি হ'লেও মানে যাতে চৰকাৰী চাকৰি এটা মোক লাগে পৰিৱেশ এটা আছিল সেই যিটো মানে মন আচলতে মানে আমাৰ ডেকাবিলাকৰ মনত আহিছিল সেইটো বৰ ভাল কথা নহয় আচলতে কি হয় আগতে আমাৰ
কিছুমান মানে আমি বেছিভাগ ভাৰতখন কৃষিজীৱী সমাজ হয় আৰু খেতি কৰি পেলাই নিজকে মানে স্বাভিমান বোধ কৰিছিল মানে তেওঁলোকে গৌৰৱ কৰিছিল যে মই খেতিয়ক আজিকালি কিন্তু বহুত মানুহে নিজকে খেতিয়ক বুলি ক'বলৈ কিবা এটা কৰো বুলি ক'ব স্বাভিমানেৰে নকয় আৰু এইটো নোকোৱাৰ আচলতে কি হয় আমি তেওঁলোকক সসন্মানেৰে আমি নাচাওঁ আৰু কেৱল সেইটোৱে নহয় মানে আন কিছুমান বৃত্তি যিবিলাক বৃত্তিত মানে নিয়োজিত হৈ পেলাই তেওঁ এটা সুন্দৰভাৱে পৰিয়াল পোহপাল দিব পাৰে সেইখিনি কাম আচলতে আমাৰ বেছিভাগ অসমীয়া ডেকাই নকৰা হ'ল আৰু যাৰ ফলত এটা মানে কোনোবাই কৰিলেও মানে হীনমন্যতাত ভোগে বা ওচৰৰ সমাজখনেনো কি ক'ব ধৰক মই এটা এনে উদাহৰণ দিওঁ এবাৰ আমাৰ বন্ধু এজন তেওঁ ইংৰাজীত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী ল'লে লগে লগে চাকৰি পোৱা নাই তেওঁৰ হাতত কেইমাহমান সময় আছিল তেওঁ মানে চুলি কটাৰ প্ৰশিক্ষণ ল'লে আৰু তেওঁ এখন চেলুন মানে দিলে নিজেও কাটে আৰু দুজনক তেওঁ ৰাখিলেও তেওঁ ব্যৱসায় ভাল হৈছে কিন্তু ওচৰৰ কিছু ৰাইজে সকলো সহপাঠী নহয় কিন্তু কিছু মানুহে মানে বুবু বাবা কৰে যে ইমান পঢ়ি শুনি সি কি নাপিতহে হ'ল নেকি ককৰ্থনা কৰে তো বহাগ বিহুৰ সময় আছিল কিছুদিন পিছতে তো মই এজন বন্ধু মানে সেই বিহু সমিতিৰ লগত জড়িত তো মই তেওঁক এটা কথা ক'লো যে তুমি এটা কাম কৰিবাচোন বোলে কি যে আমুকে এনেকুৱা এটা কাম কৰিছে কামটো বৰ ভাল আৰু যেতিয়ালৈকে চাকৰি পোৱা নাই তেওঁ এটা স্বাধীন হ'ব চেষ্টা কৰিছে এইটো 10 জনক তেওঁ 2 জনক সংস্থাপন দিছে গতিকে তোমালোকে বিহু মানে ফাংচন তোমালোকে যি কৰা কৰিবা কিন্তু সেই ডেকাজনক মাতি পেলাই তুমি বিহু মঞ্চত এবাৰ সকলোৰে সন্মুখত কিন্তু সম্বৰ্ধনা জনাবা নিশ্চয় বন্ধুজনে সেইটো কৰিলে আৰু সেই ধৰণৰ যেতিয়া ভাৱ এটা পালে উৎসাহ পালে সেই বস্তুটো যেতিয়া আমি সমাজত বিকাশ কৰিম এই ধৰণৰ ভাৱ এটা আমি বা বতৰা এটা দিব চেষ্টা পাৰিম আমি তেতিয়াহ'লে কিন্তু বাকী সকলৰ মনতো সেই ভাৱটো বিকশিত হ'ব মই এই কথাটোৰ কাৰণে আপোনাক সুধিব বিচাৰিছিলোঁ যেহেতু আপুনি বহু ঠাইত ঘূৰিছে পঞ্জাৱত আপোনাৰ খেতিৰ লগত জড়িত আমাৰ অসমত এতিয়া ইমান মাটি পৰি আছে আপুনি গাঁৱৰ সমাজত যাব আজিকালি মাটি চন পৰি থাকে আপোনালোকৰ ঢিঙতো চাগে চন পৰি থাকে আমাৰ শিৱসাগৰ ফালৰ মাটি চন পৰে বহু যুৱকে এতিয়া খেতিৰ লগত জড়িত নহয় এই যে বাহিৰৰ সমাজৰ যুৱকসকলে যেনেধৰণে খেতি কৰি তেখেতলোকে ফৰচুনা চলায় কিন্তু আমাৰ ইয়াত সেই পৰিৱেশটো নাপায় আপোনালোকে নোৱাৰেনে আপোনালোকে যেহেতু ইতিহাস সংকলনৰ লগত জড়িত হৈ আছে এটা ভাৰতীয় এটা পৰ্যায়ত এটা জাগৰণ সৃষ্টি কৰিব বা সেই পাঞ্জাৱৰ যিসকল খেতিয়ক আমাৰ অসমত কিছু ঠাইত তেনেধৰণে আনি প্ৰশিক্ষণ দিয়াই আমাৰ নতুন প্ৰজন্মক প্ৰশিক্ষণ দি খেতি কেনেকৈ কৰিব লাগে খেতিৰ পৰা কেনেধৰণে উৎপাদন কৰিব লাগে খেতিয়ে আমাক কিমান প্ৰফিট দিয়ে এই তেনেধৰণৰ যদি কৰে মই ভাবোঁ যে আমি ভাবোঁ যে অসমৰ পৰা বাহিৰত গৈ এই ল'ৰা ছোৱালীবিলাকে 9,000 টকাত কাম কৰিব নালাগে কাৰণ যিবিলাক ল'ৰা ছোৱালী ইয়াৰ পৰা যায় আপুনি চাব 15-20 বিঘা মাটি ঘৰত খেতি এনেই মাটি পৰি থাকে কিন্তু খেতি নকৰে তেখেতলোকে গৈ তাত হাজিৰা কৰে বহিৰাজ্যত আপুনিতো দেখিয়ে থাকে আপুনিতো ভাৰতবৰ্ষত ঘূৰি থাকে মই এই কথাটোৰ কাৰণে কৈছোঁ আপোনালোকে পাৰিব নি তেনেধৰণে এটা জাগৰণ সৃষ্টি কৰি নতুন প্ৰজন্মক এটা প্ৰেৰণা উৎসাহ যোগাবৰ বাবে এইটো নিশ্চয় পাৰি কিন্তু এইটো কাম চলি আছে আচলতে এইটো আমাৰ ইতিহাস সংকলনৰ বেনাৰত নহয় আমাৰ কিছু সমবিচাৰী সংগঠন আছে যেনে ভাৰতীয় কিষাণ সংঘ বুলি এটা অনুষ্ঠান আছে যিটোৱে এই ধৰণৰ খেতি বাতিৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত আৰু অসমত তেওঁলোকে নীৰৱে এটা কাম কৰি আছে কৃষ্ণকান্ত বৰা তেওঁ বৰ্তমান অসমত তাৰ সাংগঠনিক সম্পাদক হিচাপে কাম কৰি আছে কিছুমান জিলাত ইমান সুন্দৰ কাম হৈছে আচলতে তেওঁলোকে প্ৰচাৰ কৰি নুফুৰে কামত মন দিয়ে মানে প্ৰচাৰ পিছৰ কথা কাম হ'ব লাগে আৰু জৈৱিক কৃষিকে আদি কৰি বিভিন্ন ধৰণৰ বিষয়ত তেওঁলোকে মানে খুব সুন্দৰ কাম কৰি আছে ঠিক তেনেকে আন কিছুমান ক্ষেত্ৰতো মানে সহকাৰী ভাৰতী বুলি এটা অনুষ্ঠান আছে মানে বিভিন্ন ধৰণৰ আত্মসহায়ক গোটবিলাক গঠন কৰি মানে তাৰ জৰিয়তে আমাৰ কেনেকে ডেকা ডেকেৰীহঁতক স্বাৱলম্বী কৰি তুলিব পাৰি
সেই ক্ষেত্ৰতো কিন্তু বহুত কাম চলি আছে আমাৰ আচলতে কি হয় প্ৰত্যেকটো সংগঠনৰে কিছুমান নিজা বিষয় থাকে হয় আমি সাধাৰণতে এটা বিদ্যায়তনিক সংগঠন আমি এই লৈ পেলাই বিভিন্ন ধৰণৰ আমি সেমিনাৰ পাতো ওয়াৰ্কশ্বপ পাতো আনান ধৰণৰ মানে বা সিলেবাস ৰিলেটেড কিছুমান কাম কৰো গৱেষণাৰ কাম কৰো তো সেইটো আমাৰ ফিল্ড কিন্তু এই ধৰণৰ আপুনি কোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ কিন্তু সেইটোৰ কাৰণে আন সংগঠন আছে যিটোৱে আকৌ সেই ধৰণৰ কামেই কৰে মানে গতিকে তেনেকুৱা মই 2-4টাৰ কথা কৈছো আৰু এইটো খুব ভাল কাম কৰি আছে আপোনাক মানে কৈ মোৰ একাৰণে ভাল লাগিছে যে তাৰ পৰিৱৰ্তন নিশ্চয় কিছুমান ঠাইত কিছুমান জিলাত মই নিশ্চিত নিজে গৈ দেখা পাইছো মানে নিশ্চয় ভাল কথা আদৰণীয় মই আৰু এটা কথা মই আপুনি যে চন পৰি থকা কথা ক'লে অলপতে মই মানে গুজৰাটলৈ গৈছিলো প্ৰবাসত আৰু তাৰে এটা পৰিয়াল জুনাগড়ৰ তেওঁ পৰিয়াল যোৱা 10 দিন তেওঁলোকে উত্তৰ পূৰ্বাঞ্চললৈ আহিছিল তেওঁলোকত বিভিন্ন সময়ত থাকোতে তেওঁ মানে একেলগে আছো মাটিবিলাক পৰি থকা দেখি মানে তেওঁ বিৰাট আচৰিত হৈছে মানে যে ইমান হাজাৰ হাজাৰ বিঘা মানে মাটি পৰি আছে আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ গুজৰাটততো এনেকুৱা সেউজীয়া পৰিৱেশ নাই যে মাটিবিলাকত কিয় একো নকৰে মানে তো গুজৰাটত পানীৰ বিৰাট সমস্যা আচ্ছা আৰু তাত পানীৰ কাৰণে বহুত মাটি চন পৰি থাকে খেতি কৰিব নোৱাৰে পানী নাই তো তেওঁ এটা মোক কথা ক'লে যে তাত যিবিলাক মাটিত পানী নথকাৰ কাৰণে খেতি কৰিব নোৱাৰি তথাপিতো তেওঁলোকে আকৌ লাখ লাখ টকা ইনকাম কৰি আছে কেনেকে তেওঁলোকে ডাঙৰ ডাঙৰ সোলাৰ প্লেনেট বহাইছে এই যে সৌৰ শক্তিৰ উৎপাদন কৰি পেলাই তেওঁলোকে সেইটো চৰকাৰক বিক্ৰী কৰে আৰু সেইখিনি চন পৰি থকা মাটি হৈ নাথাকিল হয় এই যে নতুন নতুন উদ্ভাৱন তেওঁলোকে কৰে আৰু ইয়াতো আমাৰ কিন্তু সেই পৰিৱেশ আমাৰ অসমত দেখা নাপাওঁ তো সেইটোতো এটা জাগৰণ সৃষ্টি কৰিব লাগিব সেইটো বিভিন্ন সময়ত আমাৰ সভা সমিতিবিলাকত যেতিয়া আমি ৰাজহুৱাভাৱে কিবা কওঁ এইবিলাক কথা আমি উল্লেখ নকৰা নহয় কিন্তু যিহেতু আমাৰ সেইটো প্ৰত্যক্ষ ফিল নহয় সেইকাৰণে আমি এনেধৰণৰ কিবা পৰামৰ্শ থাকিলে আমি ভাৰতীয় কিষাণ সংঘ বা আন সম্বন্ধিত যিবিলাক আমাৰ সংগঠন থাকে আমি তেওঁলোকক কওঁ নিশ্চয় এতিয়া আপোনালোকে আমি অসমৰ প্ৰেক্ষাপটতে কৈছো যিবিলাক সমল যে আমি কলো আপোনালোকে কিবা চিন্তা চৰ্চা এতিয়া কৰিব নেকি যে নতুনকৈ গ্ৰন্থ আপোনালোকে উলিওৱা ব্যৱস্থা কৰিছে নেকি অসমৰ হৈ যিবিলাক সৰ্বভাৰতীয় পৰ্যায়ত কোৱা নাই অসমৰ প্ৰেক্ষাপটত অসমৰ হৈ ওলাব মই এটা মানে নতুন এটা কথা মাজত হ'ল 1-1.5 বছৰ এই কথাটো এবাৰ মই জনাব বিচাৰো এজন মুছলমান আক্ৰমণকাৰী মানে অত্যন্ত নৃশংস যিজনে মানে উদন্তপুৰী বিক্ৰমশিলা আৰু নালন্দা এই তিনিখন প্ৰাচীন বিশ্ববিদ্যালয় ধ্বংস কৰিছে মুছলমান লোক সেইজন আক্ৰমণকাৰীৰ নাম আছিলে মহম্মদ ইবন বখতিয়াৰ খিলজি সেই ব্যক্তিজনক কিন্তু কোনে পৰাজিত কৰিছিল সেই কথা ইতিহাসত নাই আৰু জানি বুজি আচলতে ইতিহাসৰ পাতত নিলিখিলে কোনে নিলিখিলে যিসকল বামপন্থী বিচাৰধাৰাৰ যিসকল সেকুলাৰ বিচাৰধাৰাৰ ইতিহাসবিদ তেওঁলোকে তাক নস্যাৎ কৰি থৈ দিলে কি বুলি যে এইবিলাক ৰিজিয়নেল হিষ্ট্ৰী বুলি আঞ্চলিক বুৰঞ্জী বুলি থৈ দিলে কিন্তু এই গোটেইবিলাক সেইটো এটা এনেকুৱা চৰিত্ৰ এনেকুৱা এটা ঐতিহাসিক চৰিত্ৰ যিটোৱে গোটেই ভাৰতৰ জ্ঞান ভাণ্ডাৰ ধ্বংস কৰাৰ চেষ্টা কৰিছে ইমানবিলাক এই যে নালন্দা বিশ্ববিদ্যালয়ত 90 লাখ সেইখিনি সময়ৰ পাণ্ডুলিপি ধ্বংস হৈ গ'ল জুই জ্বলাই দিলে মানে অমূল্য সম্পদ আছিল কিন্তু সেই মানে আক্ৰমণকাৰীজনক কামৰূপৰ মহাৰাজা পৃথুৱে 1106 চনত পৰাজিত কৰিছিল সেই কথা কিন্তু ইতিহাসৰ পাতত নাই এইবিলাক ইতিহাসৰ পাঠ্যক্ৰমত আহিব লাগিব আপোনালোকে চেষ্টা কৰিছে আৰু তাৰে হেৰিত আমাৰে এজন কাৰ্যকৰ্তা আগতে গড়গাঁও মহাবিদ্যালয়ত আৰু কটন বিশ্ববিদ্যালয়ত আছিল আজিকালি তেওঁ দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে তেখেতে যোগদান কৰিছে তেওঁ এখন এই মহাৰাজা পৃথুৰ ওপৰত গৱেষণা কৰি
এখন কিতাপ লিখিছে অসম প্ৰকাশন পৰিষদে ইংৰাজী আৰু তাৰ এই বছৰ তাৰ মানে অসমীয়া ভাষাটো তাৰ অনুবাদ মানে প্ৰকাশ কৰি উলিয়াইছে এইবিলাক নতুন নতুন তথ্য যিবিলাক আচলতে আমাৰ মানে ইতিহাস সংকলনৰ মাধ্যমেৰে তেনেকুৱা কথাবিলাক আচলতে উদ্ঘাটন কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ কাৰণ স্থানীয় যিবিলাক ইতিহাস এই স্থানীয় ইতিহাসবিলাক আপুনি সঠিকভাৱে যদি আপুনি উপস্থাপন কৰে তেতিয়াহে আমাৰ সেই স্বাভিমানটো জাগিব আজি ভাৰত বুৰঞ্জীত এই যে 600 বছৰীয়া গৌৰৱ উজ্জ্বল আহোমসকলৰ যিটো ইতিহাস তাত নাই বুলি ক'ব পাৰি অকণমান ঔৰংগজেবৰ কথা আহোঁতে 2 লাইন লাচিতৰ কথা কৈছে কিন্তু আহোমৰ বুৰঞ্জী মানে কেৱলটো লাচিত বৰফুকন নহয় এই যে 1228 ৰ পৰা একদম কন্দবেশ্বৰ সিংহলৈকে পুৰন্দৰ সিংহলৈকে এই গোটেইবিলাক কথা এটা চেপ্টাৰ হিচাপে আচলতে তাত থাকিবলগীয়া কথা ইমানবিলাক ভাল ভাল কথা এই যে শিৱদৌলৰ কথা এইবিলাক বনোৱাৰ যিবিলাক পদ্ধতি এইবিলাক ইউনিক ৰংঘৰৰ কথা কাৰেংঘৰ তলাতল ঘৰ এইটো ৰংঘৰ এছিয়াৰ প্ৰথমটো এম্ফি থিয়েটাৰ বুলি কৈছে অথচ ভাৰত বুৰঞ্জীত তাৰ স্থান নাই এইটো কিয় নাই কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে এইটো নাইকিয়া কৰি ৰাখিছে নিলিখাকে ৰাখিছে গতিকে সেইবিলাকেও আচলতে ইতিহাসৰ পাতত স্থান পাব লাগিব এই যে আমাৰ গৌৰৱ উজ্জ্বল কোচসকল আছে নৰনাৰায়ণ চিলাৰায়ৰ কথা আমি বিশ্ব মহাবীৰ বুলি কৈছো আমি কলে হ'বনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা আমি জগতগুৰু বুলি কৈছো অথচ ভাৰত বঞ্চিত তেওঁৰ নামেই নাই এই যে ভক্তি আন্দোলন আদিত এইবিলাকৰ তেখেতসকলৰ অৱদানটো কম নহয় গতিকে এই গোটেইবিলাক কথা সঠিকভাৱে যাতে ভাৰত বুৰঞ্জীটো এটা স্থান লাভ কৰে তাৰ কাৰণে ইতিহাস সংকলন যোজনাই কাম কৰি আছে ঠিক আছে আদৰণি পদক্ষেপ কিন্তু হেকত কওঁ যে বুৰঞ্জীখন ইতিহাস সংকলন যোজনালৈ আমাৰ লেংডন বাটিৰ পৰা এটা অনুৰোধ থাকিব যিবিলাক বুৰঞ্জী আপুনি যে কৈ গ'ল এতিয়া নতুন প্ৰজন্মই তেখেতলোকে পাঠ্যক্ৰমত নাপায় বুৰঞ্জীবিলাক তেখেতলোকে নপঢ়ে যেতিয়ালৈকে এটা জাতি শিপা হৈছে বুৰঞ্জীখনে জাতিটোক শিপাৰ পৰিচয় দিয়ে বুৰঞ্জীখন পঢ়িলেহে জাতিটোৰ উদ্ধাৰ হ'ব বা তেওঁ চিনি পাব আপোনালোকৰ দায়িত্ব হৈছে বুৰঞ্জীখনক কেনেকে সঠিক ৰূপত নতুন প্ৰজন্মক প্ৰচাৰ কৰিব পাৰি এইটো শিক্ষা অনুষ্ঠানত ৰাখিবই লাগিব প্ৰচাৰ কৰিবই লাগিব তেতিয়াহে সফল আপোনালোকে অখিল ভাৰতীয় আপোনাৰ ইতিহাস সংকলন যোজনাৰ এটা দায়িত্ব আছে আৰু থাকিব আৰু তেতিয়াহে সঠিক ৰূপত এই আপোনালোকে প্ৰচাৰ কৰা এটা উত্তৰ থাকিব হয়নে শেষত আপুনি ৰাইজলৈ কি ক'ব শেষ পৰ্যায় পালোহি ইতিহাস সংকলন যোজনাই আচলতে ভাৰতৰ স্থানীয় ইতিহাসক অধিক গুৰুত্ব দিয়ে আৰু নিজৰ নিজৰ অঞ্চলৰ যিসকল বীৰ পুৰুষ আছে মহাপুৰুষ আছে যিসকল স্বাধীনতা সংগ্ৰামী আছে এইসকলৰ ইতিহাস নিজৰ পূৰ্বপুৰুষসকলৰ ইতিহাস আপোনালোকে নিজৰ নিজৰ পৰিয়ালত চৰ্চা কৰক নিজৰ সমাজখনত চৰ্চা কৰক এইবিলাকৰ বিষয়ে শুদ্ধ তথ্যৰে লিখক আৰু তাৰ সংকলন কৰি যেতিয়া আপুনি নিজৰ গাঁওখনৰ ইতিহাস নিজৰ জিলাখনৰ ইতিহাস আপুনি যেতিয়া জনাব তো স্বাভাৱিকভাৱে আমাৰ মনত যি স্বাভিমান সি জাগ্ৰত হ'ব আৰু স্বাভিমান জাগ্ৰত হ'লেই আমাৰো যাতে অৱস্থা কেতিয়াও সেই বাংলাদেশত বা কাশ্মীৰৰ পৰা পলায়ন কৰিব লগা এটা স্থিতি লেখীয়া যাতে নহয় সেইটো তেতিয়াহে সম্ভৱ হ'ব ইতিহাসৰ কাম সেইটোৱে যে আপোনাৰ মনত সেই স্বাভিমানৰ ভাৱ জাগৃত হওক নিশ্চয় ভাৰতীয় ইতিহাস সংকলন যোজনাৰ মহাসচিব হেমন্ত ধিং মজুমদাৰ ডাঙৰীয়া আজি লেংডন বাতৰি অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ দিছিলোঁ তেখেত আহিল আৰু প্ৰিয় দৰ্শক আপোনালোকক সকলোখিনি বিষয়ত আমি কম সময়ৰ ভিতৰতে সকলোখিনি বিষয় দাঙি ধৰিব নোৱাৰোঁ তথাপিতো আমি যিখিনি পাৰোঁ তেখেতৰ বক্তব্য আপোনালোকৰ ওচৰত আমি দাঙি ধৰিলোঁ শুদ্ধ অশুদ্ধ আপোনালোকে বিচাৰ কৰিব সকলোখিনি আপোনালোকৰ ওপৰত আমি এৰি দিছোঁ আজি আপুনি এই অনুষ্ঠানটিলৈ অহাৰ বাবে পুনৰবাৰ আপোনাক নমস্কাৰ জনাইছোঁ আজি অনুষ্ঠান সামৰিব বিচাৰিছোঁ ধন্যবাদ